আপুনি যদি বাঘ শিকাৰ কৰিব বিচাৰিছে তেনেহলে বাঘ ধৰিব পৰা ফান্ডটো পাতিব লাগিব। বিশ্বৰ ভিতৰত আটাইতকৈ বেছি মানে more than 60% সেমিকন্ডাক্টৰ প্ৰডাকশন কৰে টাইৱানে। VLSI very important course। কিমান আৰু ঘুৰি ফুৰি থকা ভিডিও বনাম, বহুত দেখালো ঘুৰি ফুৰি থকা ভিডিও। আজি অলপ ব্যতিক্ৰমী ধৰণৰ ভিডিও এটা বনাব গৈ আছো। তো বলক আজি ঘৰত বহিয়ে ভিডিওটো বনাও। যোৱা 28 ফেব্ৰুৱাৰীত মই এটা ভিডিও আপলোড কৰিছিলো সেমিকন্ডাক্টৰ প্ৰজেক্টৰ ওপৰত। তো সেই ভিডিওটো চাই বহুতে মোক কোৱেশ্চন কৰিলে যে আমি এই সেমিকন্ডাক্টৰৰ প্ৰজেক্টত চাকৰি পাম নে নাপাম বা চাকৰি কেনেকৈ পাব পাৰি সেই বিষয়ে বহুতে কোৱেশ্চন কৰিছে। তো আজি ভাবিলো মই এই ভিডিওটো এটা আনসাৰ দিবলৈ এটা ভিডিও কৰা যাওক, সেই কাৰণে মই আজি এই ভিডিওটো আৰম্ভ কৰিলো। আজিৰ যুগটো হল ইলেক্ট্ৰনিকৰ যুগ। আপুনি যতে চাই সবে ইলেক্ট্ৰনিক, আৰু সেই ইলেক্ট্ৰনিকৰ মেইন ৰুট বা মেইন শিপাটো হল সেমিকন্ডাক্টৰ। বিশ্বৰ ভিতৰত সবতকে বেছি সেমিকন্ডাক্টৰ প্ৰডাকশন কৰি আছে টাইৱান। more than 60% সেমিকন্ডাক্টৰ অল ওভার ওয়ার্ল্ড, more than 60% প্রোডাকশন কৰি আছে টাইৱানে, তাৰ পিছত হল চাইনা। তো আমাৰ দেশে কি কৰিছে, হয় চাইনাৰ পৰা নহলে টাইৱানৰ পৰা সেমিকন্ডাক্টৰ ইম্পোর্ট কৰি আনে। ইম্পোর্ট মানে তেওঁলোকে অলৰেডি বনায় ৰেডিমেড, তাতে বনোৱা সেমিকন্ডাক্টৰ, ৰেডিমেড সেমিকন্ডাক্টৰ তেওঁলোকে বনায়। সেইবিলাক আমি কিনি আনো, আনি আমি ইয়াতে কি কৰোঁ মানে ফিটিং কৰোঁ। মেচিনবিলাক আমি ফিটিং কৰি নতুন মেচিন বনাও বা সার্ভিস দিও। কিন্তু টাইৱানে বা চাইনা কি কৰে, সিহঁতি ৰ মেটেৰিয়েলছ কালেকশন কৰি সেইবোৰ তাতে বনাই তেওঁলোকে এইবিলাক বিভিন্ন দেশত বিক্ৰী কৰে। তো এতিয়া আমাৰ দেশত কি হৈ আছে, তিনটা প্ৰজেক্ট তেনেকা হ'ব গৈ আছে। গুজৰাটত দুটা আৰু আমাৰ অসমৰ জাগিৰোডত এটা। তো এতিয়া আমাৰ কি হ'ব, আমাৰ ইয়াতে সেই ৰ মেটেৰিয়েলছ খিনি দি আমাৰ ইয়াতে বনাব, ইয়াতে ফিটিং হ'ব, ইয়াতে টেস্টিং হ'ব, পৰিচালনা ইয়াতে হ'ব। তো ইয়াতে সার্ভিস গোটেইখিনি হ'ব। যিসকলে ভাবিছে যে মই সেমিকন্ডাক্টৰ প্ৰজেক্টত চাকৰি কৰিম, বা যিসকল অভিভাৱকে ভাবিছে যে মোৰ ল'ৰা বা মোৰ ছোৱালীয়ে সেমিকন্ডাক্টৰ প্ৰজেক্টত কাম কৰিব বা চাকৰি কৰিব, তাত যিটো মেইন চাকৰিটো হল ইঞ্জিনিয়াৰিং চাকৰি। যিমান সেমিকন্ডাক্টৰ প্ৰজেক্ট আছে সেই প্ৰজেক্টৰ মেইন কামটো, মেইন যিটো সিংহভাগ মেইন কামটো হল ইঞ্জিনিয়াৰিং চাকৰি। তো সেই ইঞ্জিনিয়াৰিং চাকৰিটোৰ কাৰণে আপুনি বা মই তাৰ কাৰণে আমাৰ সেই পৰিমাণৰ যোগ্যতা বা অৰ্হতা আমাৰ থাকাটো প্ৰয়োজনীয়। যিসকলে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কৰিছে বা ইলেক্ট্ৰনিক এণ্ড কমিউনিকেশ্যনৰ ইঞ্জিনিয়াৰিং কোৰ্স কৰিছে, সেইসকলৰ কাৰণে এইবিলাক চাকৰি। আৰু সেই কম্পিউটাৰ ইঞ্জিনিয়াৰ বা ইলেক্ট্ৰনিক বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ যিটো কোৰ্স, তাৰ ভিতৰত এটা বিশেষ কোৰ্স আছে VLSI। তো VLSI যিটো কোৰ্স, VLSI মানে হল ভেৰি লাৰ্জ স্কেল ইন্টিগ্ৰেশন। এই সেমিকন্ডাক্টৰ ৰিলেটেড যিখিনি ইনফৰমেশন বা যিখিনি কাম কাজ সেই ইঞ্জিনিয়াৰিঙৰ সেই পাৰ্টটো হল VLSI। তো সেই VLSI কোৰ্সটো যদি আপুনি কৰিব হয় তেনেহলে আপুনি কোনোবা IIT বা NITত পঢ়িব লাগিব। আৰু সেই IIT বা NITত পঢ়িব হলে আপুনি JEE দিব লাগিব বা আপুনি গেট এক্সাম পাস কৰিব লাগিব। তো সেই এটা স্টেপ পাৰ হৈ যোৱাৰ পিছত গৈ আপুনি আৰু এটা স্টেপ পাব। তো যিসকলে ভাবিছে যে মই সেমিকন্ডাক্টৰ প্ৰজেক্টত কাম কৰিম বা চাকৰি কৰিম, তো তাৰ কাৰণে আপুনি আপোনাক প্ৰস্তুত কৰিব লাগিব। আৰু সেমিকন্ডাক্টৰ প্ৰজেক্টৰ যিখিনি জব এতিয়ালৈকে গোটেই ৱৰ্ল্ডত ক্ৰাইচিছ, মানে এতিয়াও বহুত ভেকেন্সি অল ওভাৰ ৱৰ্ল্ডতে আছে। কাৰণ সেমিকন্ডাক্টৰ এনেকা এটা বস্তু এই মুহূৰ্তত পৃথিৱীৰ যিকোনো কামত আপোনাৰ সেমিকন্ডাক্টৰ ইউজ হৈ আছে। আপোনাৰ হাতত থকা মোবাইলটোৰ পৰা আদি কৰি ঘড়ী, টিভি, গাড়ীখন চলি আছে, উৰাজাহাজ উৰি আছে, ৰকেট উৎক্ষেপণ হৈ আছে, যত যি সব তাৰ মূলত হল সেমিকন্ডাক্টৰ। গতিকে এই সেমিকন্ডাক্টৰৰ ইউজটো ইমানেই বেছি যে তাক কাম কৰিবলৈ বহুত মানুহৰ প্ৰয়োজন। গতিকে যিসকলে ভাবিছে যে সেমিকন্ডাক্টৰৰ প্ৰজেক্টত কাম কৰিব, তো তেওঁলোকক মই কম যে তাৰ কাৰণে আপুনি আপোনাক প্ৰস্তুত কৰিব লাগিব। আৰু তাৰ কাৰণে ইঞ্জিনিয়াৰিঙৰ বিশেষ কোৰ্স আছে, সেই বিশেষ কোৰ্সটোৰ নাম হল VLSI। আপোনালোকে ৱেবসাইটত, বিভিন্ন ৱেবসাইটত যদি সাৰ্চ কৰে, গুগলত সাৰ্চ কৰে বা ইউটিউবত সাৰ্চ কৰে, তাৰ বিষয়ে আপোনালোকে বিতং তথ্য পাব। তো তাৰ কাৰণে আপুনি আপোনাক প্ৰস্তুত কৰিব লাগিব, তেতিয়াহে আপুনি গৈ
এটা সেমিকন্ডাক্টৰ প্ৰজেক্টত কাম কৰিবলৈ যোগ্যতা অৰ্জন কৰিব পাৰে ইয়াৰ উপৰিও সেই বিশেষ ইঞ্জিনিয়াৰিং সেই পোষ্টৰ বাহিৰত তাৰ লগত আনুষাংগিক বহুত সৰুসুৰা কোৰ্স মানে বহুত পোষ্ট থাকিব পাৰে সহায়ক হিচাপৰ বহুত ধৰণৰ সেইবিলাক থাকিব কিন্তু মেইন যেটো কোৰ্স বা মেইন যেটো পোষ্ট যিবিলাক মানে মেইন মানুহ হ'ব সেই মানুহখিনি কিন্তু সেই ইঞ্জিনিয়াৰ সকল গতে সেই ইঞ্জিনিয়াৰিং টু কৰিব যিসকলে পাৰিব তেওঁলোকে যোগ্যতা অৰ্জন কৰিব পাৰিব যিসকলে তেওঁলোকে সেমিকন্ডাক্টৰ চাকৰিৰ কাৰণে যোগ্য হ'ব তো গতিকে আমি নিজকে প্ৰস্তুত কৰিব লাগিব যিসকল যুৱক যুৱতীয়ে ভাবিছে যে মই এই সেমিকন্ডাক্টৰ প্ৰজেক্টত কাম কৰিম বা চাকৰি কৰিম তেনেহলে আপুনি আপোনাক প্ৰস্তুত কৰিব লাগিব আৰু আপোনাক প্ৰস্তুত কৰিবলৈ হলে আপোনাৰ হাতৰ একমাত্ৰ অস্ত্ৰটো হল আপোনাৰ বিদ্যা এই এনেকা টেকনিক্যাল এডুকেশন যিবিলাক আপোনাৰ আইআইটি বা এনআইটি এইবিলাক টেকনিক্যাল এডুকেশন হয় বা আইটিআই তো হয় কম্পিউটাৰ বেস যিবিলাক আপোনাৰ টেকনিক্যাল এডুকেশন সেইবিলাকৰ ওপৰত আপুনি গুৰুত্ব দিব লাগিব যেতিয়া আপুনি টেকনিক্যাল এডুকেশনৰ গুৰুত্ব দিব সেই ৰিলেটেড যিবিলাক কোৰ্স আছে সেমিকন্ডাক্টৰ ৰিলেটেড যিবিলাক কোৰ্স আছে সেই কোৰ্সবিলাক কৰিব লাগিব আৰু সেমিকন্ডাক্টৰ ৰিলেটেড মোস্টলি কোৰ্সবিলাক হল VLSI ভেৰি লাৰ্জ স্কেল ইন্টিগ্ৰেশন ইঞ্জিনিয়াৰিংৰ এটা কোৰ্স সেই কোৰ্সতে সেমিকন্ডাক্টৰ A to Z শিকোৱা হয় গতিকে যদি আপুনি সেমিকন্ডাক্টৰ ৰিলেটেড চাকৰি কৰিব বিচাৰিছে মেইন চাকৰি যে ইঞ্জিনিয়াৰিং চাকৰি কৰিব বিচাৰিছে তেনেহলে আপুনি VLSI কৰাটো প্ৰয়োজনীয় ইয়াৰ উপৰিও তাৰ লগত কিছুমান আনুষাংগিক চাকৰি থাকিবই ধৰক যিসকল মেইন ইঞ্জিনিয়াৰ থাকিব তেওঁলোকৰ লগত সহায়ক হিচাপত বা তেওঁলোকক সাপোৰ্টিভ হিচাপত বহুত ব্ৰাঞ্চ থাকিব বহুত ডিপাৰ্টমেন্ট থাকিব বা এটা বস্তু আৰম্ভণিৰ পৰা শেষলৈকে প্ৰডাকশন হোৱালৈকে তাৰ পিছত তাৰ মাৰ্কেটিং কৰা তাকে ষ্টৰেজ কৰা ট্ৰান্সপোৰ্টেশন কৰা তো সেইবিলাক ৰিলেটেড বহুত আৰু সৰুখুৰা কোৰ্স মানে সৰুখুৰা চাকৰি থাকিবই নথকা নহয় কিন্তু মেইন যেটো কোৰ্স সেইটো কিন্তু সেই ইঞ্জিনিয়াৰ সকল বিটেক এমটেক কৰা সকল আৰু বিটেক এমটেক কোন সকল যিসকলে VLSI কোৰ্স কৰি আহিছে তো সেই VLSI কোৰ্স কৰি আহা সকলে মেইন হ'ব কিন্তু তেওঁলোকৰ লগত আৰু সাপোৰ্টিভ মানুহ লাগিব আৰু সেই সাপোৰ্টিভ বিলাক সকল কোন সকল হ'ব সেই সকলো সেই কম্পিউটাৰ ৰিলেটেড মানুহ হ'ব লাগিব সেই সকলে সেই টেকনিক্যাল ৰিলেটেড মানুহ হ'ব লাগিব ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰ হওক বা ইলেক্ট্ৰিক কমিউনিকেশনৰ হওক বা টেলিকমিউনিকেশন হওক সেই ৰিলেটেড মানুহখিনি হ'ব লাগিব মেকানিকেলৰ মানুহ হ'ব লাগিব তো গতিকে আপুনি আপোনাক যেতিয়া প্ৰস্তুত কৰিব আপুনি সদায় সেই বস্তুটো এবাৰ নিজে কোৰ্সটো কৰাৰ আগত তাৰ বিষয়ে ভালকে চালিজাৰি চাই লব কোনটো ইনষ্টিটিউচনে হেবলা কোৰ্স অফাৰ কৰি আছে তাৰ ভ্যালিডিটি কি আছে আগতে আৰু কোনোবা কৰিছে না নাই সেই গোটেইখিনি বস্তু চালিজাৰি লৈ হেবলা কোৰ্সৰ ওপৰত গুৰুত্ব দিয়ক আৰু সদায় চেষ্টা কৰিব যাতে গভৰ্নমেন্ট ৰেজিস্টাৰ্ড ইনষ্টিটিউটৰ পৰা যাতে আপুনি কোৰ্সটো কৰে কাৰণ গভৰ্নমেন্ট ৰেজিস্টাৰ্ড ইনষ্টিটিউটৰ পৰা আপুনি যেতিয়া কোৰ্স এটা কৰিব তাৰ আপোনাৰ সাৰ্টিফিকেটখন এটা ভ্যালু থাকে প্ৰাইভেটত বহুত প্ৰাইভেট আছে যিসকলে আপোনাৰ পৰা পইচা লব আপোনাক বহুত ভাল শিকাব কিন্তু তেওঁলোকৰ কিছুমান সাৰ্টিফিকেটৰ কিছুমান ৰুল ৰেগুলেশনৰ পৰা বাহিৰত থাকে বিশেষকৈ যেটো মই কলো অল ইন্ডিয়া টেকনিক্যাল এডুকেশন কাউন্সিল অল ইন্ডিয়া টেকনিক্যাল এডুকেশন কাউন্সিলৰ ৰেজিস্টাৰ্ড নহলে আপুনি টেকনিক্যাল এডুকেশনৰ ভ্যালুই নাই আৰু লগত আজিকালি নতুন আৰু কিছুমান বস্তু আৰু আহিছে গতে আপডেট বিলাক চাই লব নতুন আপডেট আৰু কিবা কিবি আহিছে সেই আপডেট বিলাক আপোনালোকে গুগলত সাৰ্চ কৰি চাব পাৰে ইউটিউবতো চাব পাৰে গতিকে যেতিয়া কোৰ্স এটা কৰিব তাৰ বিষয়ে আপুনি আগতে চালিজাৰি চাব চাই মেলি কোৰ্সটো কৰিব যাতে অনাগত ভৱিষ্যত আপোনাৰ এই কষ্টখিনি কিবা এটা সাৰ্থক হয় আশা কৰো মই আপোনালোকক যিসকলে মোৰ আগৰ ভিডিঅত কোৱেশ্চন কৰিছিলে যে আমি সেমিকন্ডাক্টৰ চাকৰি কেনেকে পাম বা কি পাম চাকৰি দিয়াৰ মালিক হল সৰকাৰ বা সেই প্ৰজেক্টৰ যিসকল বৰমুৰি আছে তেওঁলোকে কি হাৰত বা কেনেকা সিস্টেমত চাকৰি দেখিলো তেওঁলোকে জানিব নিশ্চয় লোকেলৰ কাৰণে অপচন থাকিব কিন্তু লোকেলৰ কাৰণে অপচন থাকিলেও ৰিজাৰ্ভেশন থাকিলেও মই কিন্তু তাৰ কাৰণে যোগ্য হ'ব লাগিব গতিকে মই ভাবো আমি আমাৰ প্ৰস্তুত কৰিব লাগে আৰু যিসকলে মোক কোৱেশ্চন কৰিছিলে মই ভাবো তেওঁলোকক মই আনসাৰ দিব পাৰিছো বা অনাগত দিনত যদি মই পাৰো চেষ্টা কৰিম আৰু ভিডিও বনাবৰ কাৰণে এই বিষয়ৰ ওপৰত মই নিজে অলপ চাব লাগিব সেই বিষয়ৰ ওপৰত মই আৰু অধ্যয়ন কৰিব লাগিব কাৰণ মই ইঞ্জিনিয়াৰিংৰ মানুহ নহয় মোৰ বেকগ্ৰাউণ্ডটো ইঞ্জিনিয়াৰিংৰ নহয় গতিকে মই যিখিনি আপোনালোকক কৈছো মই কৰবাৰ পৰা নলেজখিনি কালেকচন কৰিহে মই আপোনালোকক সেইটো মানে শেয়াৰ কৰিছো গতিকে মই মোৰ নিজৰ আৰু অলপ সেই বিষয়ে ৰিসাৰ্চ কৰিব লাগিব আৰু মই অলপ অধ্যয়ন কৰিব লাগিব অধ্যয়ন কৰি যদি মই আৰু আপডেট কৰিব পাৰো নিশ্চয় আপোনালোকক পিছৰ ভিডিঅত আৰু আপডেট দিবলৈ চেষ্টা কৰিম আশা কৰো ভিডিঅটো আপোনালোকৰ ভাল লাগিছে
যদি আপুনি ভাবে ইয়াৰ পৰা আপুনি উপকৃত হ'ব ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ লগ বন্ধু আৰু কোনোবা জনে ভিডিওটো চাবলৈ পায় বা তেওঁলোকৰ কিবা এটা হেল্প হয়। থ্যাংক ইউ।